এবাৰ বিন্নাকান্দি সমষ্টিত ৰাজনৈতিক পৰিস্থিতি নতুন দিশলৈ আগবঢ়াই নিয়াৰ সম্ভাৱনা দেখা গৈছে। দবকাৰ এজন যুৱক ৰাজ চৌধুৰীয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সিদ্ধান্ত লোৱাৰ পিছতেই সমষ্টিটোত ব্যাপক চৰ্চা আৰম্ভ হৈছে। ৰাইজৰ মাজতে খবৰটোৱে নতুন আশা আৰু আগ্ৰহৰ সৃষ্টি কৰিছে। আনহাতে বহুদিন ধৰি ৰাজনীতি কৰি থকা কিছুমান নেতাৰ মাজত চিন্তাও বৃদ্ধি পোৱা দেখা গৈছে। ৰাজ চৌধুৰীৰ মতে তেওঁ ৰাজনীতিত আগবাঢ়ি আহিছে কেৱল ক্ষমতাৰ বাবে নহয়, বৰং ৰাইজৰ সেৱা কৰাৰ উদ্দেশ্যে। তেওঁ স্পষ্টকৈ কৈছে যে তেওঁ নিজৰ পিতৃৰ আদৰ্শ বুকুত লৈ এই পথত নামিছে। তেওঁৰ কথা মতে তেওঁৰ পিতৃয়ে আগতে এই সমষ্টিৰ উন্নয়নৰ বাবে বহু কাম কৰিছিল আৰু ৰাইজৰ সৈতে এক গভীৰ সম্পৰ্ক গঢ়ি তুলিছিল। সেই আদৰ্শক আগুৱাই নিয়াই যোৱাটোৱেই তেওঁ বিশ্বাস কৰে। তেওঁ ৰাইজক উদ্দেশ্য কৰি কয় যে যদি বিন্নাকান্দিবাসীৰ ৰাইজে তেওঁক আস্থা ৰাখি জয়ী কৰে, তেন্তে তেওঁ নিজৰ পিতৃৰ দৰে সততা, নিষ্ঠা আৰু দায়িত্ববোধেৰে সমষ্টিৰ উন্নয়নৰ বাবে কাম কৰিব। শিক্ষা, ৰাস্তা ঘাট, স্বাস্থ্য সেৱা আৰু যুৱ সমাজৰ উন্নয়নৰ দিশত বিশেষ গুৰুত্ব দিয়াৰ কথা তেওঁ উল্লেখ কৰিছে। বিশেষকৈ যুৱ সমাজক আগুৱাই নিয়া, নতুন সুযোগ সৃষ্টি কৰা আৰু সমষ্টিটোক উন্নয়নৰ নতুন পথলৈ লৈ যোৱাৰ লক্ষ্যত লৈ তেওঁ ৰাজনৈতিক মঞ্চত প্ৰৱেশ কৰিছে। ৰাজ চৌধুৰীৰ এই আগমনে বিন্নাকান্দি ৰাজনীতিত এক নতুন সমীকৰণ সৃষ্টি কৰাৰ সম্ভাৱনা দেখা গৈছে। ৰাইজৰ মাজত ইতিমধ্যে আলোচনা চলিছে যে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগতকৈ অধিক ৰোমাঞ্চকৰ হ'ব পাৰে। বহুতে ক'বলৈ ধৰিছে যে এইবাৰ সমষ্টিত সঁচাকৈ খেলা হবে। এতিয়া চাবলৈ থাকিল ৰাইজে কাক বিশ্বাস কৰে আৰু কাক নিজৰ প্ৰতিনিধি হিচাপে বিধানসভালৈ পঠিয়ায়। কিন্তু এটা কথা স্পষ্ট, এইবাৰ বিন্নাকান্দি সমষ্টিৰ নিৰ্বাচন আগতকৈ অধিক গৰম আৰু আগ্ৰহজনক হ'ব। নিশ্চয় চাওক, আজিৰ দিনত আমাৰ সকলোৰে ল'ৰা ছোৱালী আছে। দেউতাই যিটো কৰে সদায় ল'ৰা ছোৱালীবিলাকে সেইটোৱে মানে তেওঁলোকে শিকিব বিচাৰে। আজি আপোনালোকে নিশ্চয় জানে মোৰ পিতৃ প্ৰয়াত মৰহুম হলদমান চৌধুৰী চাহাব পূৰ্বৰ যমুনা সমষ্টিৰ পৰা তেওঁ দুবাৰকৈ বিধায়ক হৈ আছিল। তেখেত বিধায়ক হৈ থাকোঁতে মই সৰু আছিলোঁ, তো মই দেখিছিলোঁ মোৰ দেউতাই কি ধৰণে মানে ৰাইজৰ হৈ কিনে কাম কৰিছিল। সেইখিনি সময়ত মই গুৱাহাটীত আছিলোঁ আৰু দেউতাই দেখিছিলোঁ অসম বিধানসভা এই এছেম্বলিত কিদৰে মাত মাতিছিল ৰাইজৰ হৈ কিনে। আমাৰ সমষ্টিৰ হাজাৰ হাজাৰ নিবনুৱা যুৱকক মাতি নি কিনে চৰকাৰী চাকৰি দিছিল, বিভিন্ন আই মাতিক সহায় কৰিছিল, বৃদ্ধসকলক সহায় কৰিছিল। এনেকুৱা বহুত নজিৰ আছে। স্কুল, কলেজ, ৰাস্তা ঘাটৰ পৰা আদি কৰি বিভিন্ন জেগাত তেখেতে উন্নয়ন কৰিছিল। আজিও আমি সমষ্টিত গৈ দেখিবলৈ পাওঁ ৰাইজে তেখেতৰ উন্নয়নৰ কথাবিলাক কয়। কিন্তু বিগত যে 20 বছৰ পৰা যিসকল মানে আজি বিধায়ক হৈ আছে, তেওঁলোকৰ যে এনেকুৱা উন্নয়নমূলক যে লেখত ল'বলগীয়া এনেকুৱা একো দেখিবলৈ পোৱা নাই। তো এইটোৱে মই আহ্বান কৰিম, এইবাৰ নিৰ্বাচনত যদি যিসকল প্ৰাৰ্থীসকলে প্ৰত্যাশী তেখেতসকলক আহ্বান কৰি আপোনালোকে ৰাইজৰ হৈ কিনে মাত মাতক, নহ'লে এইবাৰ ৰাজ চৌধুৰী আপোনাক সোধাই নেৰে। ৰাইজক এটাই কথা ক'ম যে মই এটাই কথা কৈছিলোঁ, আল্লাহৰ হুকুম হৈছে, গছৰ পাত হিলিছে, ৰাজভাই আহিছে। এইটোৱে এটা কথা। চাওক, আজি আমি ইতিমধ্যে মনোনয়ন পত্ৰখন দাখিল কৰিছোঁ আৰু লাহেকৈ আমি কেনেকুৱা আমি আগন্তুক দিনত আমাৰ কেম্পেইনিংবিলাক হ'ব। যিহেতু মোৰ লগত আজি সমষ্টিৰ বয়োজ্যেষ্ঠ মুৰব্বীসকল জড়িত আছে, আলিম উলমাসকল জড়িত আছে, আই মাতৃসকলৰ আশীৰ্বাদ আছে, আমাৰ যুৱক বন্ধুসকলে বেছি মোক আশা কৰে। তো মই সকলোকে একত্ৰিত কৰি কিদৰে আমাৰ সমষ্টিখনৰ এক সৰ্বাংগী উন্নয়ন কৰিব পাৰোঁ, সকলোৰে লগত মতামত কৰি কিনে আগন্তুক দিনত আমি কাম কৰি যাম।